প্ৰিয় শ্ৰোতা বন্ধু, আঁচনি সম্ভাৰ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম। অসম চৰকাৰৰ মহিলা সবলীকৰণৰ সৈতে জড়িত আৰু বৰ্তমান ৰূপায়ণ হৈ থকা এখন আঁচনিৰ বিষয়ে আপোনালোকক আজি জনাবলৈ বিচাৰিছোঁ। মুখ্যমন্ত্ৰী নিযুত মইনা বাল্য বিবাহ প্ৰতিৰোধ কৰি ছাত্ৰী শিক্ষাক উদগনি যোগোৱাৰ উদ্দেশ্যে 2024 বৰ্ষত মুকলি কৰা এই আঁচনিৰ অধীনত নিৰ্ধাৰিত চৰ্তাৱলী অনুযায়ী একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীসকলৰ বাবে 1000 টকা, স্নাতক প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীৰ বাবে 1250 টকা আৰু স্নাতকোত্তৰ তথা বিএড প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক 2500 টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হয়। পৰৱৰ্তী 3 বছৰত 10 লাখ ছাত্ৰীক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা এই আঁচনিয়ে কন্যা সন্তানসকলৰ ভৱিষ্যত সুৰক্ষা নিশ্চিত কৰিছে। চলিত বৰ্ষৰ মাৰ্চ মাহলৈ উচ্চ শিক্ষাৰ 58,000ৰো অধিক ছাত্ৰীয়ে এই আঁচনিৰ সুফল লাভ কৰিছে। বিগত বৰ্ষত এই পদক্ষেপৰ জৰিয়তে প্ৰায় 1.8 লাখ ছাত্ৰী উপকৃত হৈছিল। অসম বাজেট 2025-26ত ঘোষণা কৰা হয় যে এই বৰ্ষত 4.3 লাখ ছাত্ৰীলৈ এই আঁচনিখন সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা কৰা হৈছে আৰু এই সম্প্ৰসাৰণে দ্বিতীয় বৰ্ষলৈ উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক উপকৃত কৰাৰ লগতে প্ৰথম বৰ্ষত নামভৰ্তি কৰা ছাত্ৰীসকলকো সামৰি ল'ব। এই উদ্দেশ্যে 2025-26 বৰ্ষৰ বাবে 391 কোটি টকা আবণ্টন দিয়া হয়। আঁচনি সম্ভাৰৰ পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। ধন্যবাদ।